Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ৰ এখন এমপ্লয়মেন্ট নোটিফিকেশন ৰিক্ৰুটমেন্ট নোটিফিকেশন আৰু এই নোটিফিকেশনখন আহিছে টুৰিজম ডেভেলপমেন্ট অফিচাৰ গ্ৰেড 2 ৰ কাৰণে আন্ডাৰ দি ডাইৰেক্টৰ অফ টুৰিজম গভৰ্নমেন্ট অফ আসাম। ঠিক আছে, টোটাল 12টা পোষ্ট ওলাইছে আৰু ইণ্ডিয়ান সিটিজেন সকলোকে ইয়াতে এপ্লাই কৰিবৰ কাৰণে কমিশনখনৰ ফালৰ পৰা ইনভাইটেশন দিয়া হৈছে। নাম্বাৰ অফ পোষ্ট 12টা, ৰিজাৰ্ভেশন অফ পোষ্ট আছে, ওপেন ক্যাটেগৰি টোটাল পোষ্ট আছে 8টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা, ৰিজাৰ্ভ ফৰ OBC MOBC ৰ 3টা টোটাল পোষ্ট আছে, ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা, ৰিজাৰ্ভ ফৰ SC ৰিজাৰ্ভ নাই, ৰিজাৰ্ভ ফৰ ST প্লেইনছত টোটাল এটাই আছে, ৰিজাৰ্ভ ফৰ ST হিলছত নাই, গ্ৰেণ্ড টোটাল 12টা পোষ্ট, ৰিজাৰ্ভ ফৰ উইমেন 3টা। আৰু যেহেতু SC তাৰ পিছত SC ST হিলছৰ কাৰণে ৰিজাৰ্ভ নাই, কিন্তু তথাপিতো তেওঁলোকে জেনাৰেল ক্যাটেগৰিৰ কাৰণে কম্পিট কৰিব পাৰিব। আৰু PWBD ক্যান্ডিডেটৰ কাৰণে এটা, OS লোকোমোটৰ ডিসেবিলিটিৰ কাৰণে এটা ৰিজাৰ্ভ আছে, এক্স সাৰ্ভিসমেন্টৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশন নাই। টোটাল 12টা পোষ্ট আছে। পে স্কেল প্লাস গ্ৰেড পে প্লাস আদাৰ এলাউৱেন্সেছ এজ এডমিসেবল টু দি আসাম ষ্টেট গভৰ্নমেণ্ট এমপ্লয়িজ ফ্ৰম টাইম টু টাইম পাৰ মান্থ টু হ'ল। পে স্কেলটো হ'ল 22,000 to 97,000, গ্ৰেড পে 9,400, পেমেন্ট 3। তো এইটো যদি আপোনালোকে গোটেইটো ক্যালকুলেট কৰে তো আপোনালোকৰ স্টাৰ্টিং স্যালাৰি अराउंड 42,000 মান হ'ব ইন হ্যান্ড স্যালাৰি, স্টাৰ্টিং ইন হ্যান্ড নেট স্যালাৰি। ঠিক আছে, এতিয়া যেহেতু DA to আজিকালি 50% কৰি দিলে ফ্ৰম 1 জানুৱাৰী 2024। তো সেইখিনি বস্তু যদি ইফেক্টিভ হয় 1 এপ্ৰিল 2024 পৰা ইফেক্টিভ হ'ব। তো বাকিখিনি তেনেকৈ ইফেক্টিভ হোৱাৰ পিছত আপোনালোকৰ ইন হ্যান্ড স্যালাৰি একচুৱেলি 44,000 45,000 মান হ'বগে স্টাৰ্টিং ইন হ্যান্ড স্যালাৰি এইটো পে স্কেলত। আৰু এইটো গেজেটেড অফিচাৰ পোষ্ট হয়, ক্লাছ 2 গেজেটেড। ঠিক আছে, ক্লাছ 1 গেজেটেড নহয়, পেমেন্ট 3 পৰিছে, এখানে ক্লাছ 2 গেজেটেড হ'ব। পেমেন্ট 4 পৰিলে মানে ক্লাছ 1 গেজেটেড হ'লতেন, কিন্তু এইটো যেহেতু পেমেন্ট 3 পৰিছে, পে স্কেলটো 22,000, বেসিক পে প্লাস গ্রেড পে 9,400। তো হেতু কাৰণে এটো ক্লাস 2 গেজেটেড অফিচাৰ হয়, তো টুৰিজম ডেভেলপমেন্ট অফিচাৰটো। তো আৰু এটা লিখিছে, বিফোৰ ফিলিং আপ দি এপ্লিকেশন ফ্ৰম ক্যান্ডিডেটস মাষ্ট নোট দ্যাট দি ৰিকোয়াৰ্ড সাৰ্টিফিকেটস ৰিলেটিং টু এজ, কাষ্ট এণ্ড মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন উইল বি ফেটছড ফ্ৰম দি OTR portal. Candidates are to update the OTR portal if any additional documents are to be uploaded in support of the advertised post. ঠিক আছে, আপোনালোকৰ যোনটো APSC ৰ যোনটো OTR portal আছে তাতে আপোনালোকে যেহেতু লগইন কৰি পেলাই ডকুমেন্টস আপলোড কৰিবলগীয়া হৈছিল, তো তাতে কিবা যদি এক্সট্ৰা কোৱালিফিকেশ্যনৰ ডকুমেন্টস আছে তাতে আপলোড কৰি ল'ব, তাৰপিছত এপ্লাই কৰিব। ইয়াতে হেতুৱে দিছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল কেণ্ডিডেটজন ইণ্ডিয়ান সিটিজেন হ'ব লাগিব, ভাৰতীয় নাগৰিক হ'ব লাগিব, আৰু লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ঠিক আছে, পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব অসমৰ, আৰু ডমিকেল প্ৰুফ হিচাপে তেওঁ ভেলিড permanent residential certificate issued in Assam for educational purpose, employment exchange registration certificate will be treated as proof of residency. তো আৰু অসমৰ পাৰ্মানেণ্ট বাসিন্দা হিচাপে ডমিকেল প্ৰুফ হিচাপে পাৰ্মানেণ্ট ৰেচিডেন্স সাৰ্টিফিকেট আসাম গভৰ্নমেণ্টৰ এডুকেশ্যন পাৰপজ বা এমপ্লয়মেণ্ট পাৰপজত ইছ্যু কৰা পাৰ্মানেণ্ট ৰেচিডেন্স সাৰ্টিফিকেট ইয়াতে আপলোড কৰিব লাগিব, নহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট ইয়াতে আপলোড কৰিব লাগিব, চ' ডেট তেওঁলোকে গম পায় যে আপোনালোকে অসমৰ পাৰ্মানেণ্ট বাসিন্দা হয়। এডুকেশ্যনৰ কোৱালিফিকেশ্যনৰ কথা আহিছোঁ, এইটো মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হয় এই এমপ্লয়মেণ্ট নোটিফিকেশ্যনটো। এডুকেশ্যন কোৱালিফিকেশ্যনটো হ'ল মিনিমাম গ্ৰেজুৱেট লাগে ফ্ৰম এ ইউনিভাৰ্চিটি, আৰু লগতে কম্পিউটাৰ নলেজত 6 months মিনিমাম ডিউৰেশ্যনৰ এটা কোৰ্ছ বা ডিপ্ল'মা কৰি থোৱা হ'ব লাগে, বাকী ঠিক আছে। প্ৰথম কোৱালিফিকেশ্যনটো কাৰোবাৰ যদি আছে, মিনিমাম যদি গ্ৰেজুৱেট কোৱালিফিকেশ্যন আছে, যিকোনো গ্ৰেজুৱেট হ'ব পাৰে, তো তেওঁ এইটো পৰীক্ষা দিব পাৰিব। নহ'লে বুলি দিছে গ্ৰেজুৱেট ইন হস্পিটেলিটি, হোটেল, travel and tourism management or administration from a recognized university with knowledge of computer at least 6 month duration. ঠিক আছে, বা হস্পিটেলিটি, হোটেল মেনেজমেণ্ট, টুৰিজিম মেনেজমেণ্ট বা এডমিনিষ্ট্ৰেশ্যনতো কিবা যদি গ্ৰেজুৱেশ্যন ডিগ্ৰী আছে উইথ 6 months কম্পিউটাৰ চাৰ্টিফিকেট, তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু বাকী বিটো যোনটো ৱেটেজ দিয়া আছে, ৱেটেজটো হ'ল নলেজ অফ এনি ফৰেইন লেংগুৱেজ আদাৰ দেন ইংলিছ অৰ লেংগুৱেজ স্প'কেন ইন ইণ্ডিয়ান ছাবকণ্টিনেণ্ট। আৰু যদি কাৰোবাৰ যদি কোনোবা এটা ফৰেইন লেংগুৱেজত যদি কামাণ্ড আছে, বা ইংলিছৰ বাহিৰে কোনোবা যদি বেলেগ ফৰেইন লেংগুৱেজৰ কামাণ্ড আছে, ফৰেইন লেংগুৱেজ ইন দি চেন্স যিকোনো ফৰেইন লেংগুৱেজ হ'ব পাৰে, স্পেনিছ, ৰাছিয়ান, ফ্ৰান্স, ঠিক আছে, তো তেনেকুৱা হ'ব পাৰে। তো যিকোনো ফৰেইন লেংগুৱেজত যদি কামান আছে, আৰু বুলি কৈছে লেংগুৱেজ স্প'কেন ইন ইণ্ডিয়ান ছাবকণ্টিনেণ্ট। ইণ্ডিয়ান ছাবকণ্টিনেণ্ট মানে কি, ফৰেইন লেংগুৱেজ যিকোনো হ'ব পাৰে, বাকী নহ'লে ইণ্ডিয়ান ছাবকণ্টিনেণ্টত চলি থকা যিকোনো লেংগুৱেজ, লাইক নেপালৰ নেপালী, বাংলাদেশৰ বেংগালী, ঠিক আছে, তেনেকৈ ধৰক থাইলেণ্ডৰ থাই ভাষা, চাইনাৰ চাইনিজ, শ্ৰীলংকাৰ
তামিল ঠিক আছে তো তেনেকুৱা ধৰণৰ ফৰেন লেংগুৱেজ কাৰণ এইকেইটা ফৰেন লেংগুৱেজ ইণ্ডিয়ান লেংগুৱেজতো কেইটামান পৰে লাইক নেপালী তামিল বাংলা তো এইকেইটাও ইণ্ডিয়ান ছাব কণ্টিনেণ্টৰে হয় পাকিস্তানৰ উৰ্দু তো এইকেইটাও ইণ্ডিয়ান লেংগুৱেজতো পৰে ইণ্ডিয়ান অফিচিয়েল লেংগুৱেজতো পৰে তো এনেকুৱা ধৰণৰ ইণ্ডিয়ান ছাব কণ্টিনেণ্টৰ কোনোবা লেংগুৱেজ জানিলেও হ'ব নহ'লে বা যিকোনো ফৰেন লেংগুৱেজ ইন দি চেন্স গোটেই অভাৰঅল পৃথিৱীৰ যিকোনো ফৰেন লেংগুৱেজ জানিলেই হ'ল তো ইয়াৰ ভিতৰত যিকোনো এটা ক্ৰাইটেৰিয়া আপোনালোকে ফুলফিল কৰিব লাগিব লগতে ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন ট্ৰেভেল এণ্ড টুৰিজিম আৰু হোটেল মেনেজমেণ্ট এডমিনিষ্ট্ৰেশ্যন ছেকশ্যন আৰু লগতে ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব ট্ৰেভেল বা টুৰিজিম আৰু হোটেল মেনেজমেণ্টত আপলোড ৰেলিভেণ্ট অল ছেমিষ্টাৰ ইয়াৰ মাৰ্কশ্বিট ৰিফ্লেক্টিং দি ছাবজেক্টছ এণ্ড দি ফাইনেল পাছ চাৰ্টিফিকেট তো অল ছেমিষ্টাৰ মাৰ্কশ্বিট ছাবজেক্টছবিলাক ৰিফ্লেক্ট কৰা মাৰ্কছবিলাক লাগিব আৰু লগতে পাছ চাৰ্টিফিকেট দৰকাৰ পৰিব আপলোড কৰিব লাগিব তো এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট নহ'লে বা গ্ৰেজুৱেট ইন হস্পিটেলিটি হোটেল মেনেজমেণ্ট লাগিব বাকী ৱেটেজো লাগিব এইটো চাগে কম্পালচৰি হয় যোনটো পইণ্ট বি দি আছে এইটো ৱেটেজ হয় যে ফৰেন লেংগুৱেজ যিকোনো জানিব লাগিব বা ইণ্ডিয়ান ছাব কণ্টিনেণ্টৰ যিকোনো এটা লেংগুৱেজ জানিব লাগিব আদাৰ দেন ইংলিছ আৰু লগতে ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব ট্ৰেভেল এণ্ড টুৰিজিম আৰু হোটেল মেনেজমেণ্ট এডমিনিষ্ট্ৰেশ্যনৰ ঠিক আছে এতিয়া ধৰক কাৰোবাৰ যদি হোটেল মেনেজমেণ্ট ডিগ্ৰী নাই কিন্তু তেওঁ যদি জাষ্ট এটা জেনেৰেল ডিগ্ৰী লৈ আছে আৰ্টছ ছায়েন্স কমাৰ্চৰ বা যিকোনো বেকগ্ৰাউণ্ডৰ আৰু লগতে তেওঁ যদি কোনোবা এখন হোটেলত বা কোনোবা ৰেষ্টুৰেণ্টৰ যদি কিবা তেনেকুৱা ধৰণৰ তেওঁৰ যদি কিবা এক্সপিৰিয়েঞ্চ আছে লাইক এখন হোটেলৰ মেনেজাৰ হৈ আছিলে 2 বছৰমান চাকৰি কৰিলে এক্সপিৰিয়েঞ্চ আছে বা এবছৰ চাকৰি কৰিলে এক্সপিৰিয়েঞ্চ আছে তো সেইখিনি বস্তু কনচিডাৰ কৰা হ'ব ইয়াতে তো মে বি বিৰ যোনটো ৱেটেজ আছে সেইটো চাগে কনচিডাৰেশ্যন কৰিব ইয়াতে তো ৱেটেজটো ইম্পৰ্টেণ্ট হ'ব চাগে ইয়াৰ ক্ষেত্ৰত এইটো ছাবজেক্টৰ ক্ষেত্ৰত এইটো পৰীক্ষাৰ ক্ষেত্ৰত বাকী এজটো হ'ল কেণ্ডিডেটজনৰ 21 বছৰতকৈ তলত হ'ব নালাগিব মিনিমাম 21 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 38 বছৰতকৈ ওপৰত হ'ব নালাগিব আৰু এজৰ কাট অফ ডেটটো হ'ল 1 জানুৱাৰী 2024 তো এই 1 জানুৱাৰী 2024ত আপোনালোকৰ বয়স 21 বছৰতকৈ তলত হ'ব নালাগিব এদিন এঘণ্টা তলত হ'লেও আপোনালোকে এইটো ডিছকুৱালিফাইড হ'ব ছিষ্টেমে আপোনালোকক নল'ব ঠিক আছে এজৰ কাট অফ ডেটটো হ'ল 1 জানুৱাৰী 2024 তো 21 বছৰতকৈ তলত হ'ব নালাগিব আৰু 38 বছৰতকৈ ওপৰত হ'ব নালাগিব ফৰ জেনেৰেল কেণ্ডিডেট বাকী SC STৰ কাৰণে 5 ইয়াৰ্ছ আপাৰ এজ ৰিলেক্সেশ্যন আছে 43 ইয়াৰ্ছলৈকে OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে 41 ইয়াৰ্ছলৈকে পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে ইৰিছপেক্টিভ অফ SC ST OBC আৰু আনৰিজাৰ্ভ কেটেগৰী ঠিক আছে তো পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি PWBD কেণ্ডিডেটসকলৰ কাৰণে জেনেৰেলৰ কাৰণে 48 ইয়াৰ্ছ আপাৰ এজ ৰিলেক্সেশ্যন আছে SCৰ কাৰণে আপোনালোকৰ 53 ইয়াৰ্ছ হ'বগৈ OBCৰ কাৰণে 51 ইয়াৰ্ছ তো তেনেকুৱা ধৰণৰ 10 ইয়াৰ্ছ ইৰিছপেক্টিভ ৰিলেক্সেশ্যন আছে দ্য এজ লিমিট অফ দি কেণ্ডিডেট উইল বি কেলকুলেটেড অন দি বেচিছ অফ ক্লাছ 10 ক্লাছ 12 examination admit card pass certificate mark sheet issued by the recognized central state board council ঠিক আছে যদি age of the date of birth mention কৰা আছে তো আপোনালোকৰ age proof certificate হিচাপে আপোনালোকৰ মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী এডমিট কাৰ্ড বা পাস সাৰ্টিফিকেট বা মাৰ্ক শিটত যদি এজ বা ডেট অফ বাৰ্থ মেনশন কৰা আছে যোনখনতে মেনশন কৰা আছে সেইখন আপোনালোকে আপলোড কৰিব সেইখনৰ ভিত্তিতে আপোনালোকৰ এজটো কেণ্ডিডেটৰ তাতে তাৰ ভিত্তিতে তেওঁলোকে কনচিডাৰ কৰিব নেচেচাৰী ডকুমেণ্টছ আপলোড কৰিব লাগিব আৰু ইয়াৰ ভিতৰত এইকেইখন ডকুমেণ্টছৰ বাহিৰে ক্লাছ 10 ক্লাছ 12ৰ বা পাছ চাৰ্টিফিকেট মাৰ্কশ্বিটৰ বাহিৰে অন্য কোনো এজ প্ৰুফ চাৰ্টিফিকেট হিচাপে একচেপ্ট নকৰিব PWBD কেণ্ডিডেটছৰ কাৰণে বেঞ্চমাৰ্ক ডিছেবিলিটি আৰু বেঞ্চমাৰ্ক ডিছেবিলিটিৰ কাৰণে নেচেচাৰী চাৰ্টিফিকেট লাগিব ইছুড বাই কম্পিটেণ্ট অথৰিটি তো তেওঁলোকেও এইখিনি বস্তু আপলোড কৰিব লাগিব ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ অফ দি ষ্টেট অফ আছাম তো যিসকল অলৰেডি এমপ্লয়িজ হয় তেওঁলোকৰ কাৰণে ইয়াতে লিখা আছে কেণ্ডিডেটছ অলৰেডি ইন ৰেগুলাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ ৱেডাৰ ইন পাৰ্মানেণ্ট অৰ টেম্পৰৰী কেপাচিটি আদাৰ দেন casual ad hoc daily wages hourly paid contractual basis in order to prove their employment must upload a certificate against the applied post issued by the competent authority under which he is working however candidates seeking any protection continuation in service etc must upload no objection certificate against the applied post issued by the competent authority under which he is working ঠিক আছে যিসকল ক্যান্ডিডেটস অলৰেডি গভৰ্ণমেণ্ট ছাৰ্ভিচত আছে ৰেগুলাৰে হওক বা টেম্পৰৰী হওক বাকি ক্যাজুৱেল এড হক ডেইলি ৱেজেছ আৱাৰলি পে কন্ট্ৰেকচুৱেল বেচিছখিনি নহয় বাকি যিসকল অলৰেডি গভৰ্ণমেণ্ট এমপ্লয়িজত আছে পাৰ্মানেণ্ট বা টেম্পৰৰী হিচাপে তেওঁলোকে খালি নো অবজেকশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব আৰু কম্পিটেণ্ট অথৰিটিৰ পৰা তেওঁলোকৰ বছৰ পৰা এখন চাৰ্টিফিকেট ইস্যু কৰি পেলাই আপলোড কৰিব লাগিব নো অবজেকশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব সো দ্যাট তেওঁলোকৰ পিছলে প্ৰব্লেম নহয় নো অবজেকশ্যন চাৰ্টিফিকেটটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াতে আৰু স্মল ফেমিলি নৰ্মছ এখনো আপলোড কৰিব লাগিব স্মল ফেমিলি
স্মল ফেমিলি নৰ্মছ ফৰ্মে সেইখন APSC অফিচিয়েল ৱেবছাইটত পাই যাব তাতে ফৰ্মছ বুলি যোনটো ছেকশ্যন আছে সেই ফৰ্ম ছেকশ্যনটোতে আপোনালোকে তাতে পাই যাব স্মল ফেমিলি নৰ্ম চাৰ্টিফিকেটখন সেইখন ইয়াতে আপোনালোকে এডভাৰটাইজমেণ্ট নাম্বাৰ লগতে আপোনালোকৰ চিলড্ৰেন কেইজন আছে দুটাতকৈ বেছি ল'ৰা ছোৱালী থাকিলে এপ্লাই কৰিব নোৱাৰে তো তেনেকুৱা ধৰণৰ কথা সেইবোৰ কিছুমান নৰ্মছ আছে সেইখন আপলোড কৰিব লাগিব অনলাইন এপ্লিকেশ্যন কৰোঁতে আৰু ইয়াতে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 8 মাৰ্চ 2024 8 মাৰ্চৰ পৰা আৰম্ভ হ'ব লাষ্ট ডেটটো হ'ল 7 এপ্ৰিল 2024 7 এপ্ৰিললৈকে আছে ফি পে'মেণ্টৰ লাষ্ট ডেটটো হ'ল 9 এপ্ৰিল 2024 9 এপ্ৰিল 2024 ঠিক আছে জেনেৰেলৰ কাৰণে এপ্লিকেশ্যন ফিটো হ'ল এপ্লিকেশ্যন ফি প্লাছ প্ৰচেছিং ফি প্লাছ টেক্সেবল এমাউণ্ট টোটেল হ'ব 297.20 ৰুপিজ SC ST OBC MOBCৰ কাৰণে 197.20 ৰুপিজ BPLৰ কাৰণে 47.20 ৰুপিজ PWBDৰ কাৰণে 47.20 ৰুপিজ ঠিক আছে তো এইখিনি আছিলে তো বাকী অন্য ক্ৰাইটেৰিয়াখিনি আপোনালোকে আৰু পিছত তাতে অনলাইন এপ্লিকেশ্যন কৰিব সময়ত তাতে গোটেইখিনি ডিটেইলছ পাই যাব এইটো গোটেইটো বেছি দীঘলীয়া নকৰোঁ আৰু যিমানখিনি আছিলে সেইখিনি ক'লোঁ আৰু লগতে ইয়াতে ইণ্টাৰভিউৰ কথা কৈছে Direct recommend the selection procedure will be notified later on, followed by issuing Korean gum. If required, the Commission will decide the provision for selection in respect of any post or services considering the status, cadre and grade or the number of applicants received for the advertised post or postal service. The Commission will also decide to conduct examination tests, etc. zone-wise depending upon the number of candidates against the district zone. ঠিক আছে তো ইয়াতে সিলেকশন প্ৰসিডিউৰটো APSC পিছত ক'ব এতিয়া কিমান ক্যান্ডিডেটে এপ্লাই কৰে হেতুৰ ওপৰত ডিপেন্ড কৰিব ক্যান্ডিডেটজন ধৰক এই 12টা পোষ্টৰ কাৰণে যদি 1000 ক্যান্ডিডেট হয় তেতিয়াহলে মেবি অকল ইন্টাৰভিউ কন্ডাক্ট কৰিব ঠিক আছে ৰিটেন টেষ্ট নাপাতে তেনেকুৱা ধৰণৰ কথা আৰু যদি ক্যান্ডিডেটস বেছি হয় তেতিয়াহলে ৰিটেন টেষ্ট এটাও কন্ডাক্ট কৰিব পাৰে ৰিটেন টেষ্ট প্লাস ইন্টাৰভিউ তো তেনেকুৱা ধৰণৰ কথা এটা যিমানে নাম্বাৰ অফ ক্যান্ডিডেটস বেছি হয় এলিমিনেশন ৰাউন্ড বেছি হৈ যায় তো তেনেকুৱা ধৰণৰ এক্সাম প্যাটাৰ্নটো হ'ব এতিয়াই ক'ব নোৱাৰে এক্সাম প্যাটাৰ্ন কি হ'ব সিলেবাস কি হ'ব তো হেতু ক'ব নোৱাৰি হেতু কমিশনে পিছত জনাব তো আৰু বাকি ডিস্ট্ৰিক্ট ওয়াইজ জোন বিলাক হ'ব এক্সামিনেশন জোন এক্সাম যদি কৰবাত কন্ডাক্ট কৰিবলগীয়া হয় ৰিটেন টেষ্ট তেতিয়ালে শিলচৰৰ আন্ডাৰ থাকিব হাইলাকান্দি কৰিমগঞ্জ কাছাৰ যোৰহাটৰ আন্ডাৰ থাকিব গোলাঘাট ডিব্ৰুগড় যোৰহাট মাজুলী চৰাইদেউ শিৱসাগৰ তিনচুকীয়া নগাঁও আন্ডাৰ থাকিব ডিমা হাছাও হোজাই নগাঁও মৰিগাঁও কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং তেজপুৰত থাকিব বিশ্বনাথ ধেমাজি লখিমপুৰ শোণিতপুৰ আৰু ওদালগুৰি কোকৰাঝাৰৰ ক্ষেত্ৰত থাকিব বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ সাউথ সালবাৰ গুৱাহাটীৰ ক্ষেত্ৰত থাকিব বৰপেটা বাক্সা কামৰূপ মেট্ৰ নলবাৰী দৰং বজালি আৰু তামুলপুৰ ঠিক আছে তো এইখিনি টোটেল 6টা জোন থাকিব 6টা জোনত এইখিনি ডিস্ট্ৰিক্ট কভাৰ কৰিব যদি ৰিটেন এক্সামিনেশন পাতিবলগীয়া হয় আৰু লগতে ইট ডিপেন্ডছ অন নাম্বাৰ অফ ক্যান্ডিডেটস কোনবা এটা ডিস্ট্ৰিক্ট জোনছৰ আন্ডাৰ যদি ক্যান্ডিডেটস কম থাকে তেতিয়ালে হেতু জোন কেনসেল কৰি দিয়া হ'ব হেতু অলৰেডি কোৱা হৈছে কমিশনৰ ফালৰ পৰা আৰু বাকি একো কোৱা নাই এক্সামিনেশন প্ৰসেছৰ কথা বা কিবা কথা তেনেকুৱা একো কোৱা নাই বাকিখিনি আপোনালোকে পৰৱৰ্তী সময়ত গম পাব কমিশনে জনাব কিমান নাম্বাৰ অফ ক্যান্ডিডেটছে এপ্লাই কৰে হেতুৰ ওপৰত ডিপেন্ড কৰিব এজ অফ নাও টু জাস্ট এইখিনি কথাই কৈছে বাকি মানে আসলে এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো বাকি APSC কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশন আহি আছে 18 মাৰ্চত তো তাৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে সেই কোৰ্সটোৰ ডিটেইলছটো এই ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত পিন কৰি দিছো আপোনালোকে সেই কোৰ্সটো লব পাৰিব গুটেখিনি 70000 প্লাস 12 MCQ ফৰ্মেটত কভাৰ হৈছে যি সকলে পঢ়িবলৈ টাইম পোৱা নাই হেখিনি পঢ়ি গলে আপোনালোকৰ প্ৰিলিমিনাৰী ইজিলি ক্লিয়াৰ কৰি যাব বুলি আশা ৰাখিছো তো সেই কোৰ্সটোৰ ডিটেইলছটো এই ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত দি দিছো লগতে মোৰ তাতে কন্টাক্ট নাম্বাৰ দি আছে WhatsApp নাম্বাৰ সেই WhatsAppত মেছেজ কৰি জনাওক যে APSC প্ৰিলিমিনাৰী কোৰ্সটো লব বিচাৰ বুলি তো আপোনালোকে জনোৱাৰ পিছত মই লগে লগে পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ লগে লগে আপোনালোকে ইমিডিয়েট নিজৰ WhatsAppত গুটেখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত পাই যাব আৰু লগতে বাকি APSC প্ৰিলিমছৰ বাহিৰে APSC CDPO আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট আসাম পুলিচ তাৰ পিছত সাইলেন্ট উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট সেইবিলাকৰ কাৰণেও ষ্টাডি মেটেৰিয়েলছৰ ফুল কোৰ্স এভেইলেবল আছে যিটো লাগে আপোনালোকে হেতু মেনশ্যন কৰি WhatsAppত মেছেজ কৰক তো মেনশ্যন কৰি ক'ব কাৰণ বহুতকিটা পোষ্ট আছে বহুতকিটা কোৰ্সেছ আছে তো হেতু কাৰণে মেনশ্যন কৰি পেলাই ক'ব মই হেতু মতে আপোনালোকৰ পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ লগে লগে আপোনালোকৰ নিজৰ WhatsAppতে গুটেখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব আৰু তাৰ ডিটেইলছটো চাবৰ কাৰণে এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনতে শ্বেয়াৰ কৰিছো আপোনালোকে হেতু চেনেল সাবস্ক্ৰাইব কৰি ল'ব পাৰিব সো যে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেন্স পাই যায় বাকি টুৰিজম ডেভেলপমেণ্ট অফিচাৰ এটা সেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি থম এতিয়াৰ পৰা তো তাতে আপোনালোকে সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ' ডেসক্ৰিপচনতে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বাকি মানে আসলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম